নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনিও নিশ্চয় আপোনাৰ ব্যৱসায়ত দোকান বজাৰত আপুনি গ্ৰাহকৰ মন জয় কৰি আপুনি ধন টকা পইচা উপাৰ্জন বৃদ্ধি কৰিবলৈ নিশ্চয় বিচাৰে। আপোনাৰ ব্যৱসায়ত যাতে সোনকালে আপুনি প্ৰতিষ্ঠিত হ'ব পাৰে তাৰ বাবে আপুনিও নিশ্চয় কামনা কৰে। আপুনিও বিচাৰে নিশ্চয় গ্ৰাহকৰ মন জয় কৰি আপোনাৰ ব্যৱসায় দোকান বজাৰত নিশ্চয় আপুনি সফলতা পাবৰ বাবে উপাৰ্জন বৃদ্ধি কৰিবৰ বাবে। যদি আপুনিও বিচাৰে তেন্তে আপুনি এটা কাম কৰক, আপুনি এই টিপছ কেইটা মানি চলক, তেতিয়া আপুনি খুব কম দিনৰ ভিতৰতে প্ৰতিষ্ঠিত হ'ব পাৰিব আপোনাৰ ব্যৱসায় দোকান বজাৰত। প্ৰাচীন কালত বুদ্ধিমান আৰু জ্ঞানী লোকসকলৰ ভিতৰত অন্যতম আছিল আচাৰ্য চাণক্য। চাণক্যই নিজৰ বুদ্ধি আৰু কুনীতিৰ জৰিয়তে চন্দ্ৰগুপ্ত মৌৰ্যক খুব কম বয়সতে ৰাজসিংহাসনত বহুৱাই পেলাইছিল আৰু মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। চাণক্য অৰ্থশাস্ত্ৰৰ লগতে ব্যৱসায় বাণিজ্য মানুহৰ ৰীতি নীতি আদি সকলোতে পণ্ডিত আছিল। তেওঁ ব্যৱসায় বাণিজ্যৰ বাবে এনে কিছুমান উপদেশ দি গৈছিল যিবোৰ আপুনি মানি চলিলে এজন নতুন ব্যৱসায়ে খুব কম দিনৰ ভিতৰতে সৰ্বাধিক উন্নতি সাধন কৰিবলৈ সক্ষম হ'ব পাৰিব। নিজৰ ব্যৱসায়ত খুব কম সময়ৰ ভিতৰতে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব পাৰিব। এনে শক্তিশালী নীতিসমূহ প্ৰতিজন ব্যক্তিয়ে জানি তেওঁলোকৰ ব্যৱসায় দোকান বজাৰত তেওঁলোকে এই নিয়মসমূহ মানি চলিলে তেওঁলোকৰ ব্যৱসায় দোকান বজাৰৰ প্ৰতি গ্ৰাহক আকৰ্ষিত হৈ তেওঁলোকৰ ওচৰলৈ আহিব আৰু তেওঁলোকৰ ব্যৱসায়ত ভাল পৰিমাণে উপাৰ্জন বৃদ্ধি হ'বলৈ সক্ষম হ'ব আৰু খুব কম দিনতে তেওঁলোকৰ জীৱন সলনি হৈ পৰিব। সেইবাবেই চাণক্যৰ নীতিসমূহ আপুনি মানি আপোনাৰ ব্যৱসায়ত আপুনি কাম কাজ কৰক, আপুনি খুব কম দিনৰ ভিতৰতে ইয়াৰ সুফল পাবলৈ সক্ষম হ'ব পাৰিব। আপোনাৰ লাগিলে ব্যৱসায় সৰুৱেই হওক বা ডাঙৰেই হওক, যদি আপুনি চাণক্যৰ এই নীতিসমূহ মানি আপুনি এটা কাম কৰিব পাৰে, তেতিয়া আপুনি চাণক্যই কোৱাৰ দৰেই উন্নতি হ'ব কম দিনৰ ভিতৰতে। যেতিয়া আপোনাৰ ওচৰলৈ গ্ৰাহক আকৰ্ষিত হৈ আহিব, তেতিয়া আপোনাৰ উপাৰ্জন বৃদ্ধি হ'ব আৰু উপাৰ্জন বৃদ্ধি হ'লে আপুনি কম দিনতে আৰু ডাঙৰ কৰিব পাৰিব আপোনাৰ ব্যৱসায়। লাহে লাহে আপুনি এদিন সফল ব্যৱসায়ী হ'ব পাৰিব। সেইবাবেই আপুনি চাণক্যৰ নীতি মানি চলি আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠিত কৰিবৰ বাবে এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাই থাকিব। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে নিশ্চয় তলত কমেণ্ট ছেকশ্যনত জনাব। লগতে যদি প্ৰথমবাৰ এই চেনেলটোৰ ভিডিঅ' চাইছে তেন্তে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। তেন্তে আহক চাণক্যই দি থৈ যোৱা এই শক্তিশালী নীতিসমূহ কি কি আমি সুন্দৰভাৱে জানি লওঁ। এক নম্বৰতে হৈছে নিজকে আপুনি এই তিনিটা প্ৰশ্ন ব্যৱসায় আৰম্ভ কৰাৰ আগতেই কৰক। চাণক্যই কৈছে যে এটা ব্যৱসায় আৰম্ভ কৰাৰ আগতে আপুনি নিজকে এই তিনিটা প্ৰশ্ন কৰক আৰু তাৰ উত্তৰসমূহ আপুনি নিজে সঠিকভাৱে প্ৰস্তুত কৰিহে ব্যৱসায়টো আপুনি আৰম্ভ কৰিব লাগে। এই প্ৰশ্ন তিনিটা হৈছে, তুমি এই কাম কিয় কৰিছা? ইয়াৰ ফলাফল কি হ'ব পাৰে? ইয়াত সফলতা পোৱা যাবনে নাই? যেতিয়া এই প্ৰশ্ন তিনিটাৰ সম্মুখযনত উত্তৰ পাব, তেতিয়াই আপুনি ব্যৱসায়টো আৰম্ভ কৰিব। এই কথাৰ অৰ্থ হ'ল যে যেতিয়া মানুহে কোনো এটা ব্যৱসায় আৰম্ভণি কৰে, তেতিয়া তেওঁ অইন এজন লোকৰ একে ব্যৱসায়ৰ নিচিনা ডুবি যোৱাৰ কথা বাৰে বাৰে ভাবে আৰু
তালৈ চিন্তিত হয়। কিন্তু এই কথা মন দিয়াতকৈ এইটোহে নিশ্চিত কৰিব লাগে যে তেওঁ এই ব্যৱসায়টো কৰাৰ সঁচাকৈ যোগ্যতা আছে নে নাই। যদিহে যোগ্যতা থকা বুলি নিজৰ আত্মবিশ্বাস জাগিছে তেন্তে ব্যৱসায়টো আৰম্ভ কৰক, আৰু যদি নাই বুলি ভাবিছে তেন্তে সেই কাম বা সেই ব্যৱসায়টো আপুনি আৰম্ভ নকৰিব। কাৰণ মানুহে সদায় আনে কৰি যোৱা ভুলৰ পৰা শিকিব লাগে। কাৰণ নিজে ভুল কৰি শিকিবলৈ জীৱনটো ইমান দীঘলীয়া নহয়। 2 নম্বৰতে হৈছে ব্যৱসায় কৰিলে সদায় ভাল ব্যৱহাৰ হ'ব লাগে। উদাহৰণ স্বৰূপে এখন চহৰত দুখন মৌজালৰ দোকান আছিল আৰু দোকান দুখনৰ দূৰত্ব তেনেই কম আছিল। কিন্তু এখন দোকানৰ বিক্ৰী যথেষ্ট বেছি আৰু আনখন দোকানৰ মালিকে মাখি মাৰি থাকে গোটেই দিনৰ দিনটো। আচাৰ্য চাণক্যই দুয়োখন দোকানক যেতিয়া ভালদৰে নিৰীক্ষণ কৰিছিল তেতিয়া তেওঁ গম পাইছিল যে বেছি বিক্ৰী হোৱা দোকানখনৰ মৌজাল থকাৰ উপৰিও মালিকজনৰ মুখতেই আছিল মৌ, অৰ্থাৎ তেওঁ ৰসাল কথা-বতৰা। খুব কথা-বতৰাবোৰ মিঠা আছিল আৰু আন দোকানীজনৰ কথা-বতৰাবোৰ অৰ্থাৎ ব্যৱহাৰ আছিল অলপ খঙাল, অলপ বেয়া। সেয়েহে চাণক্যই কৈ গৈছে যে বুদ্ধিমান আৰু জ্ঞানী লোকে সদায় মধুৰ বাক্য মুখত ব্যৱহাৰ কৰিব লাগে। তেনেকৈ যদি আপুনি মধুৰ বাক্য ব্যৱহাৰ কৰি ব্যৱসায় আৰম্ভ কৰে তেন্তে আপুনি সেই ব্যৱসায়টোত সফল হোৱাটো একেবাৰে নিশ্চিত। 3 নম্বৰতে হৈছে ব্যৱসায়ত সততা লাগিব। চাণক্যই কৈছে যে ব্যৱসায়ত বিক্ৰীজাত সামগ্ৰী আৰু সেৱা উন্নত মানদণ্ডৰ হোৱাৰ অতি দৰকাৰী। আপোনাৰ সামগ্ৰী গুণগত আৰু মানদণ্ড ভাল হ'লেও গ্ৰাহক বাৰে বাৰে আপোনাৰ প্ৰতিষ্ঠানলৈ উভতিব। ব্যৱসায়ৰ প্ৰথম অৱস্থাত লাভ কমকৈ আহিলেও সামগ্ৰীৰ মানদণ্ডৰ লগত বুজাবুজি কৰিব নালাগে। একমাত্ৰ গ্ৰাহকৰ বিশ্বাস ঘূৰাই অনাৰ বাবে সেয়া কোৱা হয়। সদায় আপোনাৰ ব্যৱসায়ত আপুনি গ্ৰাহকৰ মন জয় কৰিবলৈ হ'লে আপোনাৰ সততা থকাটো খুবেই জৰুৰী। 4 নম্বৰতে হৈছে ব্যৱসায়ৰ গোপন কথা আনক কেতিয়াও ক'ব নালাগে। চাণক্যই কৈছে যে ব্যৱসায়ৰ আটাইতকৈ গুৰু মন্ত্ৰই হৈছে আপোনাৰ ব্যৱসায়ৰ গোপন কথা গোপনে ৰখাটো। কাৰণ আপোনাৰ শত্ৰু থাকিবই। নিজৰ বন্ধুৱেও কেতিয়াবা শত্ৰুতা হৈ যায়, অৰ্থাৎ শত্ৰু কৰিবলৈ আৰম্ভ কৰি দিয়ে। নিজৰ ব্যৱসায়ৰ গোপনীয়তা আৰু গোপন সূত্ৰ আনক স্পষ্ট কেতিয়াও কৰিব নালাগে। এই চাণক্যৰ নীতিৰ প্ৰতিফলনতে সকলো ডাঙৰ কোম্পানীয়ে নিজৰ উৎপাদন আৰু সামগ্ৰীৰ উৎপাদনৰ সূত্ৰ মাত্ৰ তেওঁলোকৰ কেইজনমান বিষয়াৰ মাজতে সীমাবদ্ধ ৰাখে। সেইবাবেই আপুনিও কেতিয়াও আপোনাৰ ব্যৱসায়ৰ গোপন কথা, ব্যৱসায়ৰ বিষয়ে আপুনি আনৰ আগত কেতিয়াও প্ৰকাশ কৰাটো উচিত নহয়। চাণক্যৰ মতে ব্যৱসায়ৰ আটাইতকৈ গুৰুমন্ত্ৰটোৱে হৈছে ব্যৱসায়ৰ গোপন কথা আপুনি গোপনে ৰাখিব লাগে। সেইবাবে 5 নম্বৰতে হৈছে চাণক্যই কৈছে যে ব্যৱসায়ত সৎ হওক, কিন্তু অতি বেছি সৎ নহ'ব। চাণক্যই কৈছে যে অৰণ্যত সদায় চিধা গছবিলাকহে প্ৰথমেই কাটি পেলোৱা হয় আৰু তাৰ পিছতহে তেৰা বেঁকা গছবিলাক কাটে। অৰ্থাৎ অৰ্থ এইটোৱেই যে আপুনি যদি ব্যৱসায়ত বেছি চিধা হয় তেন্তে আপোনাক সকলোৱে ঠগিব আৰু সেই পৰিস্থিতিৰ লগত মিলি ৰাখিহে আপুনি কিমান সৎ হ'ব তাক আপুনি নিৰ্ধাৰণ কৰিহে সততা আপুনি ৰাখিব লাগে, সৎ হ'ব লাগে। নিজেই নিৰ্ধাৰণ কৰাৰ সততা আপুনি বিচাৰিব লাগিব। কিন্তু এনে নহয় যে চাণক্যই আপোনাক অসৎ হ'বলৈ কৈছে, মাত্ৰ বেছি সততা দেখুৱাবলৈ মানা কৰিছে। 6 নম্বৰতে হৈছে নিজৰ ব্যৱসায়ত মূৰ্খ কৰ্মচাৰী নিয়োগ নকৰিব। চাণক্যই কৈছে যে নিজৰ ব্যৱসায়ত মূৰ্খ কৰ্মচাৰীক নিয়োগ কৰিলে মালিকৰ 3টা ক্ষতি হ'ব পাৰে। 1 নম্বৰৰ ক্ষতিটো হৈছে সময় ক্ষতি, 2 নম্বৰতে লোকচান আৰু 3 নম্বৰতে হৈছে নৰক গমন। অৰ্থাৎ কৰ্মচাৰী নিয়োগ কৰোঁতে বুদ্ধিমান আৰু সাধুতা গুণ চাইহে আপুনি নিয়োগ কৰক।
নৰক গমন মানে ব্যৱসায়ৰ অকাল মৃত্যু হোৱাৰ কথা কোৱা হৈছে। আপুনি আপোনাৰ ব্যৱসায় অতি কম দিনৰ ভিতৰতে সামৰিব লাগিব, অৰ্থাৎ আপোনাৰ ব্যৱসায় অকাল মৃত্যু হোৱাৰ দৰে হ'ব। সেইবাবেই কোৱা হৈছে যে কম বেতনত পালেও অৰ্থাৎ কম দৰমহাত পালেও কেতিয়াও মূৰ্খ কৰ্মচাৰীক আপোনাৰ ব্যৱসায়ত বিনিয়োগ কৰিব নালাগে। তেনে কৰিলে এজন মূৰ্খ কৰ্মচাৰীয়ে আপোনাৰ ব্যৱসায়ত থকা ভাল কৰ্মচাৰী কেইজনকো মূৰ্খ কৰ্মচাৰী হ'বলৈ বাধ্য কৰিব। চাণক্যৰ মতে ব্যৱসায় প্ৰতিষ্ঠানত কৰ্মচাৰী ৰাখোতে সদায় তেওঁলোকৰ গুণ, ত্যাগ আৰু দক্ষতাৰ পৰীক্ষা কৰি লোৱাটো খুবেই উচিত। 7 নম্বৰতে হৈছে নিজৰ দুৰ্বলতাৰ কথা আনৰ আগত কেতিয়াও প্ৰকাশ কৰিব নালাগে। চাণক্যই কৈছে যে ব্যৱসায়ত নিজৰ দুৰ্বলতাৰ কথা আনক বা নিজৰ ব্যৱসায়ৰ বন্ধুৰ সৈতেও আপুনি কেতিয়াও প্ৰকাশ কৰিব নালাগে। যেনেকৈ বিষহীন সাপেও বিষ থকা সাপৰ দৰে আচৰণ কৰে, ঠিক তেনেদৰে নিজৰ দুৰ্বলতা আনক দেখুৱাব নালাগে। কিয়নো আপোনাৰ দুৰ্বলতাৰ সুযোগ লৈ শত্ৰুৱে আপোনাক আঘাত হানি ব্যৱসায়ত ক্ষতি সাধন কৰিব পাৰে। সেইবাবেই চাণক্যৰ নীতি অনুসৰি কেতিয়াও আপোনাৰ নিজৰ দুৰ্বলতাৰ কথা, ব্যৱসায়ৰ দুৰ্বলতাৰ কথা বন্ধুৰ সৈতেই হওক বা আনৰ সৈতেই হওক কেতিয়াও আপুনি প্ৰকাশ কৰিব নালাগে। 8 নম্বৰতে হৈছে ব্যৱসায়ত বিভিন্ন লোকৰ সৈতে চুক্তি কৰোঁতে সাৱধান হ'ব লাগে। চাণক্যই কৈছে যে লোভীয়া টকা দি অহংকাৰীৰ সন্মুখত হাতযোৰ কৰি মূৰ্খক মূৰ্খামি কৰিবলৈ দি আৰু জ্ঞানীক সত্য কথাৰে বশ কৰিলেহে চুক্তি কৰিব লাগে। অৰ্থাৎ বিভিন্ন প্ৰকাৰৰ লোক বিভিন্ন প্ৰকাৰে সন্তুষ্ট কৰি ব্যৱসায় আগবঢ়াই নিব লাগে। অৰ্থাৎ যি দেৱতাক যি ফুল সন্তুষ্ট কৰিবলৈ দিয়া হয় সেই ফুলহে আপুনি দান কৰাটো উচিত। অৰ্থাৎ কোৱা হৈছে যে ব্যৱসায় ক্ষেত্ৰত যাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিব লাগে, লোভীয়াক টকা দি আৰু অহংকাৰীৰ সন্মুখত হাতযোৰ কৰি আৰু মূৰ্খক মূৰ্খামি কৰিবলৈ দি আৰু জ্ঞানীক সত্য কথাৰে বশ কৰিহে আপুনি যিকোনো চুক্তি কৰিব লাগে। চাণক্যৰ মতে আপুনি এনেকৈ এই 8টা কথা যদি মনত ৰাখি আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰে, তেতিয়া চাণক্যৰ নীতি অনুসৰি আপুনি কম দিনতে আপোনাৰ ব্যৱসায়ত ধন টকা উপাৰ্জন বৃদ্ধি কৰি আপোনাৰ ব্যৱসায় এদিন আপুনি সফল কৰি তুলিব পাৰিব। প্ৰতিদিনেই আপোনাৰ হাতলৈ টকা আহিবলৈ আৰম্ভ কৰিব। সদায় গ্ৰাহক আপোনাৰ প্ৰতি আকৰ্ষিত হৈ থাকিব। গতিকে আপুনি এই চাণক্যৰ নীতিসমূহ মানিহে আপুনি ব্যৱসায় আৰম্ভ কৰিব লাগে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। গতিকে নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।